মোৰ নাম ৰাখী। বৰ ধুনীয়া ঘৰ এখনত মোৰ বিয়া হৈছিল। মোৰ স্বামী লাখৰ ভিতৰত এজন আছিল। মই নিজকে বহুত ভাগ্যৱান বুলি গণ্য কৰিছিলোঁ যে এনে এজন স্বামী পাইছোঁ। মোক বৰ ভাল পাইছিল। আমাৰ এজন ল'ৰা আৰু এজনী ছোৱালী আছে। আমাৰ বিয়া প্ৰায় 14 বছৰ হ'ল। তেওঁ মোক প্ৰতিটো সুখ দিছিলে। ইয়াতকৈ ভাল স্বামী মই ভগৱানৰ পৰা বিচাৰিব নোৱাৰিলোহেঁতেন। মোৰ ছোৱালীৰ বয়স 12 বছৰ আৰু মোৰ ল'ৰাটোৰ বয়স 8 বছৰ। স্বামী ব্যৱসায়ো বহুত ভালকৈ চলি আছে। আমাৰ কাপোৰৰ দোকান এখন আছে, য'ৰ পৰা আমি ভাল পৰিমাণৰ ধন উপাৰ্জন কৰোঁ। স্বামীৰ লগত মোৰ কোনো অভিযোগ নাছিল। কিন্তু তাৰ পিছত এনেকুৱা এটা ঘটনা ঘটিল যিটো মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। এদিন মোৰ স্বামীয়ে মোক কয় যে তেওঁ কাৰোবাৰ প্ৰেমত পৰিছে আৰু তাইক বিয়া কৰাব বিচাৰে। প্ৰথম অৱস্থাত মই ভাবিছিলোঁ যে তেওঁ ধেমালি কৰিছে। কিন্তু কিছু সময়ৰ পিছত মই বুজিলোঁ যে তেওঁ সঁচা কথা কৈছে। তেওঁ মোৰ স্বামী আৰু তেওঁ কেতিয়াও সঁচা কথা কৈছে আৰু কেতিয়া মিছা কথা কৈছে মই ভালদৰে জানো। কিন্তু ইমান দিন মই কেনেকৈ প্ৰতাৰিত হৈ থাকিলোঁ। বিয়াৰ পিছতো তেওঁৰ প্ৰেম চলি থাকিল আৰু মই গম পোৱা নাছিলোঁ। হয়, মিছা কথা কৈছিল নহয়, বৰ চতুৰ আছিল। ইমান দিন মোৰ পৰা কেনেকৈ লুকুৱাব পাৰিলে? এই সকলোবোৰ মোৰ মনত চলি আছিল যেতিয়া তেওঁ কৈছিল যে তেওঁ বিবাহ বিচ্ছেদ বিচাৰে। বিবাহৰ 14 বছৰৰ পিছত বিবাহ বিচ্ছেদ বিচাৰে। মই ক'লো যে তুমি পাগল হৈ গ'লা। কেনেধৰণৰ প্ৰেমৰ কথা কৈছা? মিছা কথা কৈছা। তেওঁ ক'লে নাই, মই তাইক ফোন কৰিছোঁ। আপুনি নিজেই লগ পাব। মই বিচাৰোঁ যে আপুনি যি পক্ষত নাথাকো তাৰ পৰা পৃথক হওঁ। মই কোনো নাটক নিবিচাৰোঁ। মই আপোনাৰ আৰু ল'ৰা-ছোৱালীবোৰ দায়িত্ব ল'ম। সেইটো চিন্তা নকৰিবা। এতিয়া মোৰ হৃদয়খন অস্থিৰ হ'বলৈ ধৰিলে। মই ভাবি আছিলোঁ যে তেওঁ যি কৈছে সেয়া নিশ্চয় মিছা। কিন্তু এই সকলোবোৰ সঁচা নহ'ব পাৰে বুলি মনত সন্দেহ আৰু ভয়ৰ সৃষ্টি হৈছিল। সেই ৰাতি মোৰ টোপনি নাহিল। ৰাতিপুৱা হোৱাৰ লগে লগে মোৰ চকু তাৰ ওপৰত আছিল। ফোনত কথা পাতি আছিল। সুধি আছিল কেতিয়া আহিবা। তেতিয়াও মই ভাবি আছিলোঁ যে এই সকলোবোৰ ধেমালি। কিছু সময়ৰ পাছত দুৱাৰৰ বেলটো বাজি উঠিল। সি দৌৰি গৈ দুৱাৰ ওচৰ পালেগৈ। আৰু সঁচাকৈয়ে দুৱাৰমুখত এজনী ছোৱালী থিয় হৈ আছিল। আৰু তাই ভিতৰলৈ আহিছিল। সেই ছোৱালীজনীক আগতে দেখা নাছিলোঁ। তাই বৰ ধুনীয়া আছিল। তাইৰ বয়স আছিল 26 বছৰ। মই বিশ্বাস কৰিব পৰা নাছিলোঁ। মোৰ স্বামীয়ে তাইক মোৰ লগত চিনাকি কৰাই দিলে। তাইৰ নাম প্ৰিয়া। কামৰ বাবে ওলাই যাওঁতে তেওঁক লগ পাইছিলোঁ আৰু তাৰ পিছত আমি কেতিয়াও ইজনে সিজনক ভাল পাবলৈ আৰম্ভ কৰিলোঁ গমেই নাপালোঁ। তাইক দেখি মই মোৰ কোঠালৈ গ'লোঁ। মোৰ কোনো ধাৰণা নাছিল যে 14 বছৰ বিশ্বাস আৰু মৰম এনেকৈ ভাগি যাব। হয়তো বয়সৰ লগে লগে মোৰ প্ৰতি তেওঁৰ আকৰ্ষণ কমি আহিছিল। কেইঘণ্টামানৰ পাছত কোঠাটোত সোমাই সি ক'লে,
সেইটো আওৰাই কওঁ যে আমি সৌভাগ্যপূৰ্ণভাৱে বিদায় লওঁ। কোনো ধৰণৰ নাটক নকৰিব। এই কথা কওঁতে মই কৈছিলোঁ, এই সকলোবোৰ আপোনাৰ বাবে নাটক যেন লাগে। তোমাৰ কি হৈছে? তুমি তেনেকুৱা নাছিলা। কোনটো ৰূপ দেখুৱাইছা মোক? তেওঁ ক'লে যে মই বিবাহ বিচ্ছেদৰ কাগজবোৰ সাজু কৰি দিম। পিয়াই বিচাৰে আমাৰ সোনকালে বিয়া হওক। মই ক'লো যে তুমি যি বিচৰা কৰিব পাৰা। মই বিবাহ বিচ্ছেদ কৰিব বিচৰা নাই। মই এই ঘৰতে থাকিম। মই মোৰ সিদ্ধান্ত তাক কৈছিলোঁ। কিন্তু মই গম পোৱা নাছিলোঁ যে তেওঁ এনেকুৱা কিবা এটা কৰিবলৈ ওলাইছে। পিছদিনাৰ পৰা সি পিয়াক প্ৰতিদিনে ঘৰলৈ মাতিবলৈ ধৰিলে। মোৰ ল'ৰা-ছোৱালীবোৰ ডাঙৰ হৈ সকলো বুজিবলৈ আৰম্ভ কৰিছিল। মোৰ কোনো ধাৰণা নাছিল যে তেওঁ মোক বিবাহ বিচ্ছেদ কৰিবলৈ এইখিনিলৈকে যাব পাৰে। 12 বছৰীয়া ছোৱালী এজনী ঘৰত। তেওঁ একেবাৰে লাজ অনুভৱ হোৱা নাছিলনে? ল'ৰা-ছোৱালীবোৰৰ লগত কথা পতাও বন্ধ কৰি দিছিল। দেউতাকৰ এই ৰূপটো দেখি ল'ৰা-ছোৱালীবোৰো দুখী হৈ পৰিছিল। এদিন তেওঁ পিয়াৰ লগত ড্ৰয়িং ৰুমত বহি আছিল। আমাৰ ছোৱালীক পানী আনিবলৈ ক'লে। তাই পানী লৈ গ'ল আৰু ভুলবশতঃ পানী পিয়াৰ ওপৰত পৰিল। মোৰ স্বামীয়ে সেইদিনা সীমা অতিক্ৰম কৰিলে। পিয়াৰ বাবে মোৰ ছোৱালীৰ ওপৰত হাত দাঙিবলৈ ওলাইছিল। এই কাম কৰা দেখি মই জোৰেৰে ক'লো, আপুনি কি কৰিছে? তুমি পাগল হৈ গ'লা। মই জানো তুমি বিবাহ বিচ্ছেদৰ বাবে এই সকলোবোৰ কৰিছা। ঠিক আছে, এতিয়া তুমি এইখিনিলৈকে গৈছা, তেতিয়া মই নিশ্চয় বিবাহ বিচ্ছেদ কৰিম। একে সময়তে মই মোৰ আৰু মোৰ ল'ৰা-ছোৱালীবোৰ বস্তুবোৰ সামৰি নিজৰ ঘৰলৈ গ'লো। এজন ব্যক্তি ইমান সলনি কেনেকৈ হ'ব পাৰে? আগতে পত্নী আৰু সন্তানক মৰম কৰাজনে এতিয়া সিহঁতক দেখিবও ভাল নাপায়। মই মোৰ ঘৰত আছিলোঁ। তেওঁৰ পৰা ফোন আহিল যে মই এতিয়াও আপোনাৰ আৰু ল'ৰা-ছোৱালীৰ দায়িত্ব ল'ম। যদি কিবা লাগে মোক ফোন কৰিব পাৰে। মই টকা পঠাই থাকিম। মই ক'লো, মোক তোমাৰ টকাৰ প্ৰয়োজন নাই। মই মোৰ ল'ৰা-ছোৱালীৰ যত্ন ল'ব পাৰিম। মই এই পৰ্যায়ত ইমান ভাল জীৱন যাপন কৰাৰ পিছত আকৌ কাম কৰিব লাগিব বুলি মোৰ কোনো ধাৰণা নাছিল। জীৱনে কেতিয়া কাক তুলি লৈ তললৈ পেলাই দিব সেইটো অনুমান কৰিব নোৱাৰি। ইমান বছৰ কাপোৰৰ লগত থাকি মইও কাপোৰৰ ভাল অভিজ্ঞতা লাভ কৰিলোঁ। সেইবাবে মইও ঘৰৰ পৰা কাপোৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিলোঁ। সেই ব্যক্তিজনৰ টকা ল'ব মন যোৱা নাছিল। তেওঁৰ পৰা ফোন আহি থাকিল। নতুন কাম আৰম্ভ কৰিব লগা হ'লেও টকাখিনি দিম। কিন্তু মই মান্তি নহ'লো। মই ক'লো, আপুনি আমাৰ কথা নহয়, বিবাহ বিচ্ছেদৰ কথা চিন্তা কৰিব লাগে। সময়ৰ লগে লগে মই নিজাববীয়াকৈ কিবা এটা আৰম্ভ কৰিলোঁ যদিও মোৰ পৰিয়ালৰ লোকে মোক সহায় কৰি আছিল। কিছুদিন তাৰ ফোন কল অহা বন্ধ হৈ গ'ল। মই এই কথাটোত গুৰুত্বও নিদিলোঁ আৰু তেওঁৰ লগত কথা পাতিবলৈও মন নগ'ল।
বিবাহ বিচ্ছেদৰ বাবে এতিয়াও কিছু সময় বাকী আছিল। মই তেওঁলোকক ক'লো যে যেতিয়াই আপুনি ক'ব মই সেই ঠাইলৈ আহিম। য'ত আপুনি চহী কৰিব ক'ব মই চহী কৰিম। মই নিজৰ কামত মনোনিৱেশ কৰিবলৈ ধৰিলোঁ। কিছু সামগ্ৰী কিনিবলৈ ওলাই যাব লগা হ'ল। ইমান দিন তেওঁৰ লগত থকাৰ পিছত কি কিনিম আৰু ক'ৰ পৰা কিনিব লাগে জানো, তেওঁ এই অভিজ্ঞতা মোৰ বাবে উপযোগী আছিল। সেই চহৰখনলৈ গৈছিলোঁ সামগ্ৰী কিনিবলৈ। তাত উপস্থিত হোৱাৰ পিছত মই মাত্ৰ সেই দোকানৰ পৰা সামগ্ৰী কিনি আনিলোঁ। তাতে প্ৰিয়াক দেখিলোঁ। তাই তাত কাৰোবাৰ লগত আছিল হাতত ধৰি। মই স্পষ্ট হৈ পৰিলোঁ যে তাই এতিয়া এই ল'ৰাটোৰ লগত আছে। অন্ততঃ মই সুখী হৈছিলোঁ যে অৱশেষত মোৰ স্বামীক প্ৰতাৰণা কৰিলে। এই ছোৱালীজনীৰ বাবে তেওঁ আমাক এৰি থৈ গৈছিল। তেওঁ এতিয়া আন কাৰোবাৰ লগত। তেতিয়া মই মনতে ভাবিলোঁ যে এতিয়া মই তাইক আন কাকো মোক ঠগিবলৈ নিদিওঁ। গতিকে মই তেওঁলোকৰ পিছে পিছে গৈ থাকিলোঁ। এখন ৰেষ্টুৰেণ্টলৈ গৈ মই দুয়োৰে সন্মুখত বহিলোঁ। মোক দেখাৰ পিছত তাই আচৰিত হ'ল। তাই উঠি যাব খুজিছিল যদিও মই তাইৰ হাতত ধৰি ল'ৰাটোক সেই ছোৱালীজনীৰ সঁচা কথা ক'বলৈ ধৰিলোঁ। মই ভাবিছিলোঁ যে সঁচা কথা কৈ তেওঁৰ চকু মেলি দিম, কিন্তু আন কিবা এটা হ'ল। তেওঁ মোক যি ক'লে মোৰ ভৰিৰ তলৰ পৰা মাটি নাইকিয়া হোৱা যেন লাগিল। তাৰ পৰা ওলাই যিকোনো মূল্যৰ বিনিময়ত স্বামীৰ ওচৰলৈ যাব বিচাৰিছিলোঁ। তাৰ ঘৰলৈ গ'লোঁ। তাত থকা চাকৰজনে মোক ক'লে যে তেওঁ এতিয়াই হস্পিটেলত আছে। হস্পিটেলখন তেওঁৰ ঘৰৰ পৰা বেছি দূৰত নাছিল। ডাঙৰ হস্পিটেল আছিল। মই তালৈ গ'লোঁ। ৰিচেপশ্যনত তেওঁৰ নাম কৈয়ে তেওঁৰ ৰুম নম্বৰটো জানিব পাৰিলোঁ। মই কোঠাটোত সোমালোঁ। তাৰ বন্ধুজন তাতেই আছিল। তেওঁ মোক দেখি চকু দুটা মুদি দিলে। মই যেতিয়া তেওঁৰ হাতত হাতখন থৈ দিলোঁ, তেতিয়া তেওঁ চকু মেলিলে। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। কিয় এই সকলোবোৰ নাটক কৰাৰ প্ৰয়োজন আছিল? আগতে স্পষ্টকৈ কোৱা নাছিলা কিয়? মোৰ স্বামী গুৰুতৰ অসুখত ভুগি আছিল। আমাৰ জীৱনৰ পৰা আঁতৰি যাব বিচাৰিছিল, যাতে তেওঁৰ কিবা এটা হ'লে আমি বেছি দুখ নাপাওঁ। সেইবাবে ছোৱালীজনীৰ লগত এই নাটকখন কৰিছিল। এতিয়া মই তেওঁৰ ওচৰত বহি ঘণ্টাৰ পিছত ঘণ্টা কান্দি থাকিলোঁ। ময়ো ল'ৰা-ছোৱালীবোৰক ফোন কৰিছোঁ। এতিয়া আমি তোমাৰ লগত থাকিম। বৰ্তমান তোমাক আমাৰ মৰমৰ আটাইতকৈ বেছি প্ৰয়োজন। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তুমি আমাৰ লগত থাকা আৰু তোমাৰ একো নহয়। মোৰ বিশ্বাস আছে। ষ্টৰিটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।